নমস্কাৰ দীপক চুকে আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মেডিকেলৰ গেট 3 আৰু গেট 4 পৰীক্ষা সুবিধা হোৱাকৈ কেইখনমান ঠাইৰ নিক নেমসমূহ আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। পিংক চিটি কোৱা হয় জয়পুৰক। পৰীক্ষাত আহিব পাৰে পিংক চিটি কাক কোৱা হয়। ইয়াৰ পৰা এটা নহয় এটা প্ৰশ্ন আহিবই। ব্লু চিটি আৰু ছান চিটি বুলি কোৱা হয় যোধপুৰক। পৰীক্ষাত আহিব পাৰে। আহমেদাবাদৰ নিক নেম তিনিটা: মানচেষ্টাৰ অফ ইণ্ডিয়া, বষ্টন অফ ইণ্ডিয়া, ইণ্ডিয়াছ ফাৰ্ষ্ট ৱৰ্ল্ড হেৰিটেজ চিটি। এই তিনিটাক কোৱা হয়। পৰীক্ষাত ইয়াৰ পৰা যিকোনো এটা দিব পাৰে, সেইবাবে আপোনালোকে মনত ৰাখি যাব। চুৰাটক কোৱা হয় ডায়মণ্ড চিটি অফ ইণ্ডিয়া। পৰীক্ষাত আহিব পাৰে। লক্ষ্ণৌক কোৱা হয় দ্য চিটি অফ নবাব। মুজাফৰপুৰৰ নিক নেম দুটা: লেন অফ প্লেটছি, অন্যটো হ'ল চুইট চিটি। পৰীক্ষাত ইয়াৰ পৰা এটা নহয় এটা প্ৰশ্ন দিবই। কানপুৰক কোৱা হয় লেডাৰ চিটি অফ দ্য ৱৰ্ল্ড, বিশ্বৰ চামৰাৰ চহৰ। মুম্বাইৰ নিক নেম চাৰিটা: গেটৱে অফ ইণ্ডিয়া, চিটি অফ ছেভেন আইছলেণ্ড, হলিউড অফ ইণ্ডিয়া, ফাইনেন্সিয়েল কেপিটেল অফ ইণ্ডিয়া। এইকেইটা আপোনালোকে মনত ৰখাব। পুনেক কোৱা হয় ডেকান কুইন। নাগপুৰক কোৱা হয় অৰেঞ্জ চিটি। পৰীক্ষাত আহিব পাৰে নাগপুৰক কি বুলি কোৱা হয়, অৰেঞ্জ চিটি। জলগাঁৱক কোৱা হয় বানানা চিটি। জবতমলক কোৱা হয় কটন চিটি। নাচিকক কোৱা হয় ৱাইন কেপিটেল অফ ইণ্ডিয়া। পৰীক্ষাত আহিব পাৰে। মেডিকেলৰ গেট 3 আৰু গেট 4 পৰীক্ষাত ইয়াৰ পৰা এটা নহয় এটা প্ৰশ্ন দিবই, সেইবাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। বেংগলোৰৰ নিক নেম পাঁচটা: স্পেচ চিটি, গাৰ্ডেন চিটি অফ ইণ্ডিয়া, চিলিকন ভেলী অফ ইণ্ডিয়া, ইলেক্ট্ৰনিক চিটি অফ ইণ্ডিয়া, ছায়েন্স চিটি। বেংগলোৰ নিক নেম পাঁচটা: স্পেচ চিটি, গাৰ্ডেন চিটি অফ ইণ্ডিয়া, চিলিকন ভেলী অফ ইণ্ডিয়া, ইলেক্ট্ৰনিক চিটি, ছায়েন্স চিটি। ইয়াৰ পৰা এটা নহয় এটা প্ৰশ্ন দিবই। অমৃতসৰক কোৱা হয় গ'ল্ডেন চিটি। পৰীক্ষাত আহিব পাৰে, মনত ৰাখিব। হায়দৰাবাদ আৰু ছেকেণ্ডাবাদক কোৱা হয় টুইন চিটি। টুইন চিটি কাক কোৱা হয়? হায়দৰাবাদ আৰু ছেকেণ্ডাবাদক। শ্বিলঙৰ নিক নেম হ'ল স্কটলেণ্ড অফ ইষ্ট। আপোনালোকে ধুনীয়াকৈ নোট ডাউন কৰি লিখি ল'ব, তেতিয়া মনত থাকিব আৰু সদায় ৰিভিজন কৰি থাকিব, তেতিয়া মনত থাকি যাব। কটকৰ নিক নেম হ'ল চিলভাৰ চিটি। পৰীক্ষাত আহিব পাৰে, মনত ৰাখিব। জামছেদপুৰৰ নিক নেম দুটা: ষ্টিল চিটি অফ ইণ্ডিয়া, পিটছবাৰ্গ অফ ইণ্ডিয়া। পৰীক্ষাত আহিব পাৰে, সেইবাবে আপোনালোকে মনত ৰাখিব। কাশ্মীৰক কোৱা হয় ছুইজাৰলেণ্ড অফ ইণ্ডিয়া। পৰীক্ষাত আহিব পাৰে, ইম্পৰ্টেণ্ট। পণ্ডিচেৰীক কোৱা হয় পেৰিছ অফ দ্য ইষ্ট। পৰীক্ষাত আহিব পাৰে, মনত ৰাখিব। কইম্বটুৰৰ নিক নেম মানচেষ্টাৰ অফ ছাউথ ইণ্ডিয়া। পৰীক্ষাত আহিব পাৰে, মনত ৰখাব। আৰু চেন্নাইৰ নিক নেম দুটা: গেটৱে অফ ছাউথ, ডেটৰেট অফ এছিয়া। পৰীক্ষাত আহিব পাৰে। মাদুৰাই নিক নেম দুটা: দ্য চিটি অফ ফেষ্টিভেলছ, এথেন্স অফ দ্য ইষ্ট। দুটা নিক নেম আছে মাদুৰাই। পৰীক্ষাত যিকোনো এটা দি দিব পাৰে। কোলামৰ নিক নেম এটা: কাজিঅ' কেপিটেল অফ দ্য ৱৰ্ল্ড। পৰীক্ষাত আহিব পাৰে, সেইবাবে মনত ৰখাব। ত্ৰিচুৰৰ নিক নেম হ'ল গ'ল্ড কেপিটেল অফ ইণ্ডিয়া। পৰীক্ষাত আহিব পাৰে। কালিকটৰ নিক নেম হৈছে চিটি অফ স্পাইচ। পৰীক্ষাত আহিব পাৰে, মনত ৰখাব। কোচি নিক নেম হৈছে কুইন অফ আৰবিয়ান চি। যিকোনো প্ৰশ্ন দি দিব পাৰে পৰীক্ষাত। হায়দৰাবাদৰ নিক নেম দুটা: চিটি অফ ফেয়ালছ, হাইটেক চিটি। পৰীক্ষাত আহিব পাৰে, মনত ৰখাব। যিকোনো প্ৰশ্ন দি দিব পাৰে ইয়াৰ পৰা। বিশাখাপট্টনমৰ দুটা নিক নেম আছে: দ্য চিটি অফ ডেষ্টিনি, গোৱা অফ দ্য ইষ্ট। মনত ৰখাব। আছনচলৰ নিক নেম হৈছে লেন অফ ব্লেক ডায়মণ্ড। পৰীক্ষা দিব পাৰে, মনত ৰখাব। কলকাতা নিক নেম হৈছে চাৰিটা: দ্য চিটি অফ কেষ্টেলছ, চিটি অফ বিল্ডিংছ, চিটি অফ প্লাছেছ, দ্য চিটি অফ জয়। ইয়াৰ যিকোনো এটা দি দিব পাৰে, মনত ৰখাব। মহীশূৰৰ নিক নেম হৈছে চণ্ডালুত চিটি। পৰীক্ষা দিব পাৰে, মনত ৰাখিব। কুৰ্গৰ নিক নেম হৈছে স্কটলেণ্ড অফ ইণ্ডিয়া। এইটো দি দিব পাৰে পৰীক্ষাত। মেংগলোৰ নিক নেম দুটা: ৰুম অফ দ্য ইষ্ট, কাৰ্ডল অফ ইণ্ডিয়ান বেংকিং। পৰীক্ষা দিব পাৰে, মনত ৰাখিব। গোদাবৰী নদীখনৰ দুটা নিক নেম আছে: দক্ষিণ গংগা, অ'ল্ড গংগা। পৰীক্ষাত দিবই। দামোদৰ ৰিভাৰখনৰ নিক নেম হৈছে চৰো অফ বেংগল। পৰীক্ষা দি থাকে, চৰো অফ বেংগল বুলি কাক কোৱা হয়? দামোদৰ ৰিভাৰ। কোচি ৰিভাৰ নিক নেম হৈছে চৰো অফ বিহাৰ। পৰীক্ষা দিব পাৰে, সেইবাবে আপোনালোকে মনত ৰাখাব।
পাঞ্জাৱৰ নিকনেম ষ্টেট অফ 5 ৰিভাৰ্ছ। 5খন ৰিভাৰ হ'ল ছুটলেছ, বিয়াছ, ৰবি, চেনাব এণ্ড জেলুম। গংগা নিকনেম হ'ব চিক্ৰেট ৰিভাৰ। চিটি অফ ৰেলিছ বুলি কোৱা হয় নিউ দিল্লীক। কেৰেলাক কোৱা হয় স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া। মনত ৰখাব। পানীপতক কোৱা হয় চিটি অফ ৱেভাৰ্ছ।